আজি মৰাণসকলৰ বহাগ বিহু। বহাগ মাহৰ প্ৰথম বুধবাৰে মৰাণসকলে পালন কৰে বিহু। গৰু আৰু হাতীক গা ধুৱাই পৰম্পৰা ৰক্ষাৰ চেষ্টা। জাতি জনজাতিৰ সমন্বয়ৰ থলী আমাৰ অসম। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে গঠন হৈছে অসমীয়া জাতি। অসমত বাস কৰা প্ৰতিটো জনজাতিৰ আছে নিজা নিজা ৰীতি নীতি অথবা নিজা উৎসৱ। পৰম্পৰা ৰক্ষা কৰি মৰাণসকলেও আজিৰে পৰা পালন কৰিছে বহাগ বিহু। মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু উদযাপন কৰে। পুৱাই গৰু আৰু হাতীক গা ধুৱাই স্বকীয় পৰম্পৰা ৰক্ষা কৰে জনগোষ্ঠীটোৰ লোকসকলে। তিনিচুকীয়া থানা চাৰিআলিত বুধবাৰে পুৱাই গৰুক গা ধুৱাই পৰম্পৰা ৰক্ষা কৰে। বিহুগীত নৃত্যৰ মাজেৰে নিজস্ব ৰীতি নীতিৰে বিহুৰ আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় তৰাণী গাঁও। পৰম্পৰাগতভাৱে বুধবাৰে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক পুৱাই গা ধুওৱা হয়। গাঁওখনৰ কেইবাটাও হাতী পুখুৰীলৈ আনি গা ধুৱাই সক্ৰিয় পৰম্পৰাৰে বিহু পালন কৰা দেখা গৈছে। মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক গা ধুওৱাৰ নান্দনিক পৰিৱেশ চাবলৈ ওলাই আহিল গাঁৱৰ স্থানীয় লোকসকল। অসমবাসীলৈ মৰাণ জনগোষ্ঠীয় আৰু শদিয়াৰ বিশেষকৈ আজিৰ পৰা গৰু বিহু আৰম্ভ হৈছে। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আজিৰ দিনটোত মৰাণ জনগোষ্ঠীয়ে গৰু বিহুৰ দিনাখনেই যিবিলাকৰ ঘৰত হাতী আছে তেখেতসকলে আজি হাতী গা ধোৱা পৰম্পৰাৰে বিহু আৰম্ভ কৰিছে। আৰু আজি বিহু নোমোৱা পৰম্পৰাও আৰম্ভ হৈছে। আজি আমাৰ গাঁৱতো তৰাণটো বা প্ৰতিখন মৰাণ গাঁৱত শদিয়াৰ বিভিন্ন গাঁওবিলাকত আজি বিহু নোমোৱা পৰম্পৰাবিলাক আৰম্ভ হ'ব। অহাকালিলৈ মানুহ বিহু আৰম্ভ হ'ব। সেয়ে এই বিহুৱে আমাৰ যিটো এনাজৰীডাল খটখটীয়া কৰি ৰাখোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।